Welcome to my channel Joy Technicals and News. আজি আপোনালোকক ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় বা বিভিন্ন ধৰণৰ যিবিলাক বিশ্ববিদ্যালয় সাধাৰণতে আছে সেই সকলোবিলাকৰ পৰীক্ষাৰ বাবে যেহেতু ইউনিভাৰ্চিটি গ্ৰান্ট কমিশন অৰ্থাৎ UGC আপোনালোকে হয়তো শুনিছে সেই UGCৰ আসলতে নাম আপোনালোকে হয়তো শুনিছে ইউনিভাৰ্চিটি গ্ৰান্ট কমিশন অৰ্থাৎ বিশ্ববিদ্যালয় অনুদান আয়োগ বুলি যাক আমি কওঁ সেই বিশ্ববিদ্যালয় অনুদান আয়োগৰ ফালৰ পৰা UGCৰ ফালৰ পৰা আসলতে এটা নোটিছ আজি দুদিনৰ আগত সাধাৰণতে আহিছিল আৰু সেই নোটিছখন মই পাইছিলোঁ কিন্তু আপোনালোকক মই সেইদিনাখনেই ভিডিঅ'টো নবনালো ভাবিলো পিছত বনাম গতিকে আজি আপোনালোকক মই সেই ভিডিঅ'টোত এই যে আসলতে যেটো ভিডিঅ' সেই ভিডিঅ'টোত আপোনালোকক মই কম যে UGC আসলতে যিবিলাক ইউনিভাৰ্চিটিজ আছে ভাৰতৰ যিমানবিলাক ইউনিভাৰ্চিটি আছে সেই ইউনিভাৰ্চিটিৰ কাৰণে পৰীক্ষা সংক্ৰান্তত এটা নোটিছ জাৰি কৰিছে নোটিছ তেওঁলোকে দিছে আৰু সেই নোটিছখনত কি কথা তেওঁলোকে উল্লেখ কৰিছে সেই আটাইবিলাক কথা আপোনালোকক মই এই ভিডিঅ'টিত কম অসমীয়াত কম গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব মনোযোগেৰে চাব স্কিপ নকৰাকৈ চাব কাৰণ যিখন নোটিছ আসলতে আহিছে UGCৰ ফালৰ পৰা সেই নোটিছখন খুবেই প্ৰয়োজনীয় আপোনালোকৰ কাৰণে গতিকে আপোনালোকে মনোযোগেৰে চাই থাকিব আৰু যদি অকন ভাল লাগে আপোনালোকক বা বুজি যদি পায় তেতিয়াহলে প্লিজ লাইক এটা কৰিব শেয়াৰো কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিমান সংখ্যক পাৰে সিমান সংখ্যকে শেয়াৰ কৰিব যেহেতু আপোনালোকৰ ইউনিভাৰ্চিটিৰ যিমানবিলাক ইনফৰমেশনছ থাকে মই সকলোকে প্ৰথমতে আপোনালোকক দিওঁ যিমানবিলাক কথা থাকে আপোনালোকক মই বুজাই দিওঁ যিমান সম্ভৱ সিমান গতিকে আপোনালোকে প্লিজ শেয়াৰ কৰিব আৰু যিমান সংখ্যকে পাৰে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব পাৰে সো ইয়াত আপোনালোকৰ যেটো UGC যেটো ইউনিভাৰ্চিটি গ্ৰান্ট কমিশন আছে সেই ইউনিভাৰ্চিটি গ্ৰান্ট কমিশনে আসলতে যেটো নোটিছ সাধাৰণতে আনিছে সেই নোটিছখনৰ ওপৰত আপোনালোকক মই এই ভিডিঅ'টো যেহেতু বনাবলৈ লৈছো আৰু ইয়াত আপোনালোকক সেই নোটিছখন কি নোটিছ আহিছে কি কথা তাত কোৱা হৈছে সেই গুটেইখিনি কথা মই আপোনালোকক কম আৰু মই সেই নোটিছখন অলৰেডি ডাউনলোড কৰি থৈছো গতিকে আপোনালোকক মই সেই ডাউনলোড নোটিছখনৰ সাধাৰণতে দেখাই দিম সো এয়া আপোনালোকে দেখিছে যে বিশ্ববিদ্যালয় অনুদান আয়োগে এটো নোটিছ জাৰি কৰিছে সকলোবিলাক বিশ্ববিদ্যালয়লৈ যেহেতু সকলোবিলাক বিশ্ববিদ্যালয় আসলতে এই ইউনিভাৰ্চিটি গ্ৰান্ট কমিশনৰ আন্ডাৰতে আসলতে হয় সো এটো কাৰণে ইউনিভাৰ্চিটি গ্ৰান্ট কমিশনৰ বিষয়ে আপোনালোকে হয়তো জানে আৰু যদি না জানে তেতিয়াহলে আপোনালোকে কমেন্টত মোক ক'ব মই আপোনালোকক ইউনিভাৰ্চিটি গ্ৰান্ট কমিশন কি হয় আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম আৰু যিমান সম্ভৱ হিমান ভালদৰে মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম সো আপোনালোকে এই মুহূৰ্তত কেৱল এটোই জানি থক যে ইউনিভাৰ্চিটি গ্ৰান্ট কমিশনে আসলতে গুটেইবিলাক ইউনিভাৰ্চিটি তেওঁলোকৰ দ্বাৰাই কন্ট্ৰোল হয় সো হেতু কাৰণে আপোনালোকে এই যেটো নোটিছ সেই নোটিছটো যেহেতু তেওঁলোকে এক্সামৰ ওপৰত দিছে সকলোবিলাক ইউনিভাৰ্চিটিৰ কাৰণে সো আপোনালোকে লাগিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক গুৱাহাটী হওক তেজপুৰ হওক বা বিভিন্ন ধৰণৰ ছত্তীশগড় ইউনিভাৰ্চিটি হওক বা বিভিন্ন ধৰণৰ যিবিলাক ভাৰতৰ ইউনিভাৰ্চিটি আছে সেই আটাইবিলাকৰ কাৰণে এই নোটিছটো খুব প্ৰয়োজনীয় সো আপোনালোকে শুনিব সাবজেক্ট টু কিপ অফলাইন এক্সামিনেশন অন অবিয়েন্স ডিউৰিং মে 2021 অৰ্থাৎ এই আপোনালোকৰ নোটিছটো আহিছিল 6 মেত আহিছিল গতিকে আসলতে আজি 5 দিনৰ আগত আহিছিল সো আপোনালোকৰ লগত নোটিছখন মই আসলতে ডিসকাস কৰা নাই সো আপোনালোকক মই কৈ দিছো সাবজেক্টটো কি দিছে সক টু কিপ অফলাইন এক্সামিনেশন অৰ্থাৎ তেওঁলোকে কৈছে যে অফলাইন যিবিলাক পৰীক্ষা আছে সেই পৰীক্ষাবিলাকক ৰাখি দিব কৈছে হোল্ড কৰিব কৈছে ৰখাই দিব কৈছে কোনটো সময়ত মেত আসলতে তেওঁলোকে কৈছে যে অফলাইন যিবিলাক পৰীক্ষা সাধাৰণতে যদি কোনোবা ইউনিভাৰ্চিটিয়ে পাতিছে বা পাতিবলৈ ইচ্ছা প্ৰকাশ কৰিছে সেই পৰীক্ষাটো মেত আপোনালোকে পাতিব নালাগে বুলি কৈছে মেৰ সময়খিনি 2021 মানে অফলাইন এক্সামিনেশন মেত তেওঁলোকে হোল্ড কৰিব কৈছে ৰখাই দিব কৈছে তাৰ পিছত তেওঁলোকে দিছে ৰেসপেক্টেড ম্যাডাম স্যাৰ As we are all aware that second wave of COVID-19 is being faced in several parts of the country অৰ্থাৎ তেওঁলোকে কৈছে যে আপোনালোকে জানে যে কোভিড-19ৰ যেটো সেকেন্ড ওয়েভ আহিছে সেই সেকেন্ড ওয়েভৰ কাৰণে সমগ্ৰ আসলতে ভাৰতবৰ্ষ খুব বেছি আসলতে অসুবিধাত সোমাই পৰিছে বহুত বেছি প্ৰবলেমছ ক্ৰিয়েট হৈছে গতিকে During such times এই সময়ত ensuring safety সকলোৰে সুৰক্ষা and health of everyone আৰু সকলোৰে স্বাস্থ্যৰ ওপৰত নজৰ ৰাখি is most important এই যেটো নোটিছ আসলতে খুবেই প্ৰয়োজনীয় institutions across the country have already been taking best possible measures in this direction যিবিলাক আসলতে দেশৰ ভিতৰত যিবিলাক অনুষ্ঠান আছে যিবিলাক institutions আছে সেই সকলে উপযুক্ত আসলতে বহুতখিনি কাম কৰিছে যিমানবিলাক কৰিব লাগে হেলথ ডিপাৰ্টমেন্টে নিজৰ কাম কৰি আছে সম্পূৰ্ণ
সুস্থিৰভাৱে চৰকাৰো নিজৰ ফালৰ পৰা নিজৰ সম্পূৰ্ণ ট্ৰাই কৰিছে সো এই কামবিলাক আসলে তেওঁলোকে কৰা হয়সকলে কৰি আছে সো এটা হেতু কাৰণে কৈছে কিপিং ইন ভিউ দ্য কাৰেন্ট সিনাৰিও অফ কোভিড-19 ৰ আজিৰ যি অৱস্থাক চাই it is requested এটো ৰিকুৱেষ্ট কৰা হৈছে অনুৰোধ কৰা হৈছে that higher education institution যিবিলাক উচ্চ শিক্ষাৰ ইনষ্টিটিউশনছ আছে may keep the offline examination in obedience তেওঁলোকে আসলতে মেত যদি কিবা এক্সামিনেশন আসলতে হ'ব লগা আছে যিবিলাক ইউনিভাৰ্চিটিৰ এক্সাম হ'ব লগা আছে বা যিবিলাক বিএ বিএসসি বিকমৰে হক এই আটাইবিলাক এক্সাম বিলাক তেওঁলোকে কৈছে মেৰ সময়খিনিত হোল্ড কৰিবৰ কাৰণে মেৰ কথা তেওঁলোকে উল্লেখ কৰিছে মেৰ সময়খিনিত 2020 টু এভয়েড ফিজিক্যাল গ্যাদাৰিং যাৰ যেতিয়া আসলতে এটুক হোল্ড কৰাৰ কাৰণটো হৈছে এটো যাতে ফিজিক্যাল গ্যাদাৰিং নহয় মানুহবিলাকৰ ভিৰ ভাৰ নহয় এট দা কেম্পাছ বিলাকত এণ্ড অলসো টু প্ৰভাইড মাচ নিডেড ৰিলিফ টু দা ষ্টুডেন্ট আৰু ছাত্ৰ ছাত্ৰী সকলো যাতে এই সময়খিনিত কোভিড-19 ৰ যেটো সেকেন্ড ওয়েভ সেই সময়খিনিত তেওঁলোকে শান্তিৰে কোনো চিন্তা নকৰাকৈ ঘৰৰ ভিতৰত থাকিব পাৰে ফেকাল্টি এণ্ড ষ্টাফ আৰু ফেকাল্টি বিলাকৰ কাৰণে সুবিধা হয় যাতে ষ্টাফৰ কাৰণে সুবিধা হয় who are presently occupied in fighting covid-19 in one way or other আৰু যেটোৱে নেকি আসলতে covid-19 ৰ ক্ষেত্ৰত যুদ্ধংদেহী ৰূপত আসলতে নিজকে প্ৰস্তুত কৰাৰ কাৰণে জৰুৰী বুলি তেওঁলোকে কৈছে however যিকি নহক for conduct of online examination আৰু এই অনলাইন এক্সামিনেশনৰ ক্ষেত্ৰটো HEIs অৰ্থাৎ আপোনালোকৰ হায়াৰ এডুকেশনাল ইনষ্টিটিউশনছৰ কথা কৈছে আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ কথা কৈছে মে ডিসাইড সুইটেবলি আফটাৰ এড্ৰেছিং লোকেল কণ্ডিশনছ ভালদৰে নিৰীক্ষণ কৰি গোটেই ব্যৱস্থাপনাবিলাক মেটোটো তেওঁলোকে আসলতে হোল্ড কৰিব গৈছে অফলাইন এক্সাম বিলাক গতিকে তাৰ পিছত যিবিলাক সময় আহিব সেই সময়বিলাকত তেওঁলোকে আসলতে ভালদৰে নিৰীক্ষণ কৰিবলৈ কৈছে হায়াৰ এডুকেশন ইনষ্টিটিউশনক লোকেল যিবিলাক কণ্ডিশন আছে সেইবিলাক চাব কৈছে এণ্ড এনসুইং ডেট দে আৰ প্ৰিপেয়াৰ্ড আৰু তাৰ পিছত যদি ভাল হয় তেতিয়া তেওঁলোকে প্ৰিপেয়াৰ হ'ব ইন অল ৰেসপেক্টস ফলোইং এডভাইজৰিজ গাইডলাইনছ ডাইৰেকশন ইছুড বাই দা সেন্ট্ৰেল ষ্টেট গভৰ্নমেণ্ট মিনিষ্ট্ৰি অফ এডুকেশ্যন অৰ UGC ফ্ৰম টাইম টু টাইম টু প্ৰিভেন্ট স্প্ৰেড অফ কোভিড-19 এণ্ড ফৰ দ্য সেফটি এণ্ড হেল্থ অফ অল ষ্টেক হোল্ডাৰ্ছ আৰু তাৰপিছত কৈছে তেওঁলোকে যে মেৰ হোল্ডৰ পিছত হায়াৰ এডুকেশ্যন ইনষ্টিটিউশনে গোটেই কণ্ডিশনটো কেনেকুৱা ধৰণৰ লোকেল কণ্ডিশন হৈ আছে তাৰ ওপৰত বেছ কৰি কিনে আকৌ তেওঁলোকে এটা নোটিছ জাৰি কৰিব ইউনিভাৰ্চিটিও নোটিছ জাৰি কৰিব বা বিশ্ববিদ্যালয়বিলাকে নোটিছ জাৰি কৰিব যে তেওঁলোকে আসলতে অফলাইন যেটো এক্সামিনেশন আছে হেতু পাতিব নে অনলাইনকে পাতিব এই গোটেই কথাখিনি তেওঁলোকে জনাই দিব এই বিষয়ে তেওঁলোকে উল্লেখ কৰিছে The situation may be relooked by the HEIs আৰু এই যিবিলাক পৰিস্থিতিবিলাক আকৌ তেওঁলোকে পুনৰীক্ষণ কৰিব হায়াৰ এডুকেশ্যন ইনষ্টিটিউশন বিলাকে ডিউৰিং নেক্সট মান্থত অৰ্থাৎ মে জুনত ফৰ টেকিং এপ্ৰোপ্ৰিয়েট ডিসিশন ইন দিস ৰেগাৰ্ড আৰু তেওঁলোকে এটা উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তেওঁলোকে কৈ বিচাৰিছে সো আশা কৰিলো আপোনালোকে গোটেই নোটিছখনক বুজি পালে মই অতি স্পষ্টতাৰে আপোনালোকক যেহেতু বুজাবলৈ ট্ৰাই কৰিছিলো চেষ্টা কৰিছিলো হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে তাৰ কোনো কথা নাই সো যদি ভাল পালে তেতিয়াহলে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু লগতে কাখত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে পাই থাকিব পাৰে আজিলৈ ইমানেই ধন্যবাদ